নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই দিনটো হৈছে আমাৰ কাৰণে এক বিশেষ দিন, কিয়নো আজিৰ এই দিনটো হৈছে ৱৰ্ল্ড ফিজিঅথেৰাপি ডে। আৰু সেইবাবে মই আজি এই চেনেলটোৰ জৰিয়তে আপোনালোক সকলোকে ফিজিঅথেৰাপি ডেৰ শুভেচ্ছা জনালো। আৰু এই বিশেষ দিনটোত মই আপোনালোকক ফিজিঅথেৰাপিৰ কিছু কথা ক'ব বিচাৰিছো, আৰু সেইটো হৈছে ফিজিঅথেৰাপি হয় কি আৰু কিয় ই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। ফিজিঅথেৰাপি বুলি ক'বলৈ গ'লে ফিজিঅথেৰাপি হৈছে এক ধৰণৰ বিশেষ চিকিৎসা পদ্ধতি, য'ত আমি কোনো ধৰণৰ মেডিচিন বা অপাৰেশ্যন আদিৰ সহায় নোলোৱাকে প্ৰাকৃতিক পদ্ধতিৰে কিছুমান সাধাৰণ এক্সাৰচাইজৰ দ্বাৰা আমাৰ দেহত হোৱা যিকোনো ধৰণৰ বিষ ঠিক কৰিব পাৰো। সেইটো আমাৰ মাসল পেইনো হ'ব পাৰে, জইন্ট পেইনো হ'ব পাৰে, বা সেইটো আমাৰ নাৰ্ভৰ পৰা হোৱা পেইনো হ'ব পাৰে। তাৰ লগতে পেৰালাইচিছ পেচেণ্ট, হাত ভৰি ফ্ৰেকচাৰ হোৱা পেচেণ্ট আদিকো এই ফিজিঅথেৰাপিৰ সহায়ত ঠিক কৰিব পাৰি। এই ফিজিঅথেৰাপিত আমি দুই ধৰণৰ ট্ৰিটমেন্টৰ ব্যৱহাৰ কৰো। এক নম্বৰটো হৈছে মেনুৱেল থেৰাপি, যিটো আমি হাতেৰে কৰো, আৰু দুই নম্বৰটো হৈছে ইলেক্ট্ৰথেৰাপি, যিটো কৰিবলৈ আমি কিছুমান ইলেক্ট্ৰিকেল মেচিন, IFT, টেন্স, আল্ট্ৰাছাউণ্ড আদিৰ ব্যৱহাৰ কৰো। যিকোনো বেমাৰ, আঘাত বা অস্ত্ৰোপচাৰৰ পিছত আমাৰ দেহৰ কিছু অংশ কাম নকৰে, তেতিয়া ফিজিঅথেৰাপিৰ সহায়ত সেই অংশবোৰ পুনৰ ঠিক কৰি আমি যাতে পুনৰ আগৰ দৰে কাম কৰিব পাৰো, সেই উদ্দেশ্যে ফিজিঅথেৰাপিয়ে কাম কৰে। এতিয়া মই আহিছো ফিজিঅথেৰাপিৰ গুৰুত্বৰ বিষয়ে। এক নম্বৰতে হৈছে যদি আমাৰ দেহত কোনো বিষ হয়, তেতিয়াহ'লে ফিজিঅথেৰাপি এক্সাৰচাইজৰ দ্বাৰা সেই বিষ আমি ঠিক কৰিব পাৰো। দুই নম্বৰতে হৈছে যদি আমাৰ মাংসপেশী বা হাড়ৰ শক্তি কমি যায়, তেতিয়াও আমি ফিজিঅথেৰাপি এক্সাৰচাইজৰ দ্বাৰা সেইবোৰ পুনৰ শক্তিশালী কৰি তুলিব পাৰো। তিনি নম্বৰতে হৈছে যদি আমাৰ দেহত চলা ফুৰাৰ শক্তি কমি যায়, তেতিয়াও আমি ফিজিঅথেৰাপি এক্সাৰচাইজৰ দ্বাৰা আগৰ দৰে চলা ফুৰা কৰিব পাৰো। লাষ্টত কওঁ যে ফিজিঅথেৰাপিয়ে সঁচাকৈ আমাৰ দৈনন্দিন জীৱনলৈ পুনৰ আগৰ দৰে শাৰীৰিক সক্ৰিয়তা ঘূৰাই আনে, আৰু যিকোনো বেমাৰ বা আঘাতৰ পিছত সঠিক ফিজিঅথেৰাপিৰ সহায় ললে আমাৰ দেহত উন্নতি হোৱা দেখা যায়। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ফিজিঅথেৰাপিৰ গুৰুত্ব কি বুজি পালে। আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব পাৰে। মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম। আৰু যদি এই ভিডিঅ'টোৰ সম্পৰ্কে আপোনালোকৰ কিবা মতামত আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব।